ৰুদ্ৰা ৰুদ্ৰাম দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এই মিছাইলটো বহুত ইম্পৰ্টেণ্ট নেক্সট ইয়াৰৰ কাৰণে আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হয় কালি যদি মই ৱাৰত যাব খোজো চাইনাত এটাক কৰিব লাগে সিহঁতৰ কোনটো ফেচিলিটি মই এটাক কৰিম ফাৰ্ষ্ট তুমি মিক্স মাৰ্চেল আৰ্টছ খেলি আছা হা তাতেতো ৰুল চুল অলপ কমেই লাগে ঠিক আছে তাতে মানে তোমাৰ অপনেণ্টক যদি মাৰিব খোজা তো কি কৰিবা তুমি মাৰিব খোজা মানে আৰু ইউ ৱান্ট টু উইন দ্য ফাইট হোৱাট উইল ইউ ডু আমি যেতিয়া ফাইট কৰো কি ইউজ কৰো নিজৰ সেন্সেস ইউজ কৰো ন তো কোনটো সেন্স মই সিহঁতৰ মানে আই উইল দিয়া মানে সেইটো ভাঙিম আৰু আই উইল ডেষ্ট্ৰয় ইউ হিন্দী মুভিজ কেইটা নোচোৱা নেকি তোমাতে এই চিলি পাউডাৰ লৈ কিনে চকুত মাৰি দিয়ে নে নাই তো সেইটো হ'ল এইটোৱে কথা দিছ ইজ ৰুদ্ৰম ইজ এবাউট দ্যাট এন্টি ৰেডিয়েশ্যন মিছাইল ঠিক আছে এন্টি ৰেডিয়েশ্যন মিছাইল কামটো কি হয় ই গৈ কিনে সিহঁতৰ যোনটো অপজিট এনিমি হয় তেখেতৰ ৰেডাৰ চিষ্টেমটো মানে সেইটো ডেষ্ট্ৰয় কৰি দিব তো ৰেডাৰ চিষ্টেম ডেষ্ট্ৰয় কৰিলে মোৰ প্লাছ পইণ্ট কি মই সুখয় পঠাই দিম ৰাফেল পঠাই দিম বিয়ন ভিজুৱেল ৰেঞ্জত মোৰ মিছাইল আছে পঠাই দিম যাবই নালাগে মোৰ ক্ৰছে কৰিব নালাগে বৰ্ডাৰ ঠিক আছে দিছ ইজ নিউ কাইণ্ড অফ ৱাৰফেয়াৰ আৰু সিটোৰ কাৰণে চাইনাৰ মাথা গৰম হৈ গৈছে চাইনাৰ মাথা গৰম এইফালে ইউ এছৰ মাথা গৰম সিহঁতে ভাবি আছে কি এই বস্তুটো আহি গ'লেতো পুৰা সিহঁতৰ ইনফেক্ট ফ্লিট যোনটো এয়াৰ ফ্লিট হয় সিটো এয়াৰ ফ্লিট বাদ দিয়া তুমি সিহঁতৰ নেভি ফ্লিটটো যদি ডেষ্ট্ৰয় কৰি দিওঁ এয়াৰক্ৰাফ্ট কেৰিয়াৰ্ছ কেইটা যদি ডেষ্ট্ৰয় কৰি দিওঁ আই উইন দ্য ৰে পুৰা গেম তোমাৰ ইউ ডোন্ট হেভ টু বি মানে নিউমাৰিকেলি ষ্ট্ৰেংথ আজিকালি কাম নাই আজিকালি কাম তোমাৰ হ'ল তোমাৰ আজিকালি এইবোৰ ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ঠিক আছে তো এইবোৰ যদি তুমি ইউজ কৰিব পাৰা ইউ আৰ মাছ এহিড ইন দ্য গেম তো কি হয় সিহঁতৰ ৰুদ্ৰামটো এন জি এ আৰ এম মানে হ'ল নিউ জেনেৰেশ্যন এন্টি ৰেডিয়েশ্যন মিছাইল একো এইটো নাথিং মোৰ দেন দেট সলিড প্ৰপেলেণ্ট হয় এয়াৰ টু চাৰ্ফেচ মানে হাৱাৰ পৰা অফক'ৰ্চ চাৰ্ফেচতে মাৰিম অ'কে তো আৰু কি হয় ডিটেক্ট ৰেডিঅ' ফ্ৰিকুৱেঞ্চিজ এমিটেড ফ্ৰম ৰাডাৰ চিষ্টেমছ মেইন গ'ল ইজ টু নিউট্ৰেলাইজ এনিমিজ ৰাডাৰ চিষ্টেম সেইটোৱে হয় দেট ইজ হোৱাট আই হেভ টল্ড অ'কে ৰেঞ্জ কিমান 300 কিলোমিটাৰ আৰু আমাৰ চুপাৰ ৰেঞ্জ কিমান হ'ব পাৰে 1800 2000 এনেকুৱাত হ'ব পাৰে তো টোটাল তাৰ লগত আৰু এড কৰি দিয়া তোমাৰ আমাৰ সেইটো নেভি ফ্লিট নেভি যোনটো এয়াৰক্ৰাফ্ট কেৰিয়াৰ তাৰ ৰেঞ্জ কিমান হ'ব পাৰে 6000 12000 এনেকুৱা কিলোমিটাৰ তো তোমাৰ তুমি এতিয়া আইডিয়া লগাই লোৱা তো আমাৰ কিমান সবকেইটা প্লাছ কৰি দিয়া সবকেইটা প্লাছ কৰি দিয়া আমাৰ কিমান ৰেঞ্জ হৈ আছে তো দেট ইজ আৱাৰ ৰেঞ্জ আমাৰ কোনফালে আমাক ডিফেণ্ড কৰিব লাগে ফ্ৰম সাউথত বে অফ বেংগল এৰেবিয়ান সি ইণ্ডিয়ান অ'চেন তিনটা নৰ্মেলি আমাৰ দৰকাৰ তিনটা হয় এয়াৰক্ৰাফ্ট কেৰিয়াৰ কিন্তু এতিয়া আমাৰ তাত দুটা আছে এটা মানে আমি ভাবি আছো বনাম বুলি দেট ইজ অলছ' ভেৰি লং টাৰ্ম 2030 পিছত হ'ব তেতিয়া ডিচিশ্যন লোৱাও নাই আৰু এটা এয়াৰক্ৰাফ্ট বনালে বহুত পইচা যায় চ' সিহঁতে নৰ্মেলি গভৰ্ণমেণ্ট চেংচন নকৰে সিহঁতে ভাবি চিন্তি কিনে কৰে এতিয়া দুটালৈ কাম দি দিব আৰু অ'কে চ' দেট ইজ দ্য আইডিয়া বিহাইণ্ড ৰুদ্ৰম ইয়াৰ বাহিৰত কি হয় এইটো ডিছকাছ কৰিলো না ক্লাউডছৰ লগত ডাইৰেক্ট ৰিলেটেড হয় তো ৰিচেণ্টলি কি হ'ল হিট ৱেভ হোৱাৰ কাৰণে আমাৰ ইয়াতে টেম্পাৰেচাৰ বাঢ়ি গ'ল 38 ডিগ্ৰী চেণ্টিগ্ৰেড অলমষ্ট লাইক দেট ঠিক আছে তো 38ৰ প্ৰব্লেম কি হৈ আছে আমি এক্সেচিভলি চুৱেট কৰি আছো তাৰ লগত যদি হিউমিডিটি বাঢ়ি যায় কি হ'ব পাৰে ৰিয়েল ফিল গম পোৱা নাই হোৱাট ইজ ৰিয়েল ফিল গুগলত যেতিয়া ৱেডাৰ চোৱা তাৰ ৰিয়েল ফিল দিয়ে ন ৰিয়েল ফিল লিখা থাকে ন ইভেন ইফ ইট ইজ লাইক লিখা আছে 32 ডিগ্ৰী চেণ্টিগ্ৰেড ৰিয়েল ফিল দিয়ে আছে 44 ডিগ্ৰী চেণ্টিগ্ৰেড কিহৰ কাৰণে হৈ আছে when you are sweating কি হয় sweating কৰাৰ টাইমত কি হয় হাৱা থাকে হাৱাটো তোমাৰ বডিৰ পৰা হিটটো লৈ গুচি যায় ন এতিয়া সাপোজ যদি মই ভাবি লওঁ ইয়াত এই ৰুমটোত এক্সেসিভলি ময়েষ্ট মানে স্পাট সোমাইছা তুমি স্পাট সোমাইছা স্পাট এতিয়া তুমি বডিৰ পৰা যোনটো স্ৱেট ওলাই আছে উইল ইভাপৰেট কৰিব তুমি স্পাটো গম পোৱা না কি হয় স্পা তাতে কমপ্লিটলি ৱাটাৰ ভেপৰেটি পুৰা ৰুমটো অভাৰ ফ্লাডেড থাকে ৰিলেটিভ হিউমিডিটি ইজ লাইক 100% তাত ৰিলেটিভ হিউমিডিটি মানে কি এমাউন্ট অফ ৱাটাৰ ভেপৰ ইন দ্য এটমস্ফিয়াৰ এয়াৰ তাত যদি 100% ৱাটাৰ থাকে তোমাৰ বডিৰ পৰা যোনটো এক্সেস ৱাটাৰ স্ৱেটিং ওলাই আছে সেইটো এবজৰ্ব কৰিব নে নাই ৱাটাৰ উইল ইট এবজৰ্ব লজিকেলি ভাবা ন উইল ইট এবজৰ্ব কিয় হাগুটি আছে হা নাই না এইটো উইল ইট এবজৰ্ব অর নট যদি ৰিলেটিভ হিউমিডিটি 100% থাকে মানে আমি কি কৈ আছো বুজি পাইছে কথাটো এটা ড্ৰাই দিন এটা ৰেইনি দিন তো ৰেইনি দিনত কাপোৰটো বেছি সোনকালে শুকাব না ড্ৰাই দিনত সোনকালে শুকাব ড্ৰাই দিন ন কিয় হৈ আছে বিকজ বাহিৰত মানে এটমস্ফিয়াৰত ৱাটাৰৰ এমাউণ্টটো কম আছে চ' আই কেন পুট মোৰ ৱাটাৰ ইন দ্য এটমস্ফিয়াৰ
বুঝি পাইছে কথাটো দ্যাট ইজ দ্য কনসেপ্ট বিহাইন্ড ওয়েট বাল্ব এন্ড ড্রাই বাল্ব টেম্পারেচার তো এই বস্তুটো ওয়েট বাল্ব রিলেটিভ হিউমিডিটি আমার এসিড কাম কৰি আছে আমি এসিড ইয়াতে কি কাম কৰি আছো আমাৰ ইভেন ইফ সাপোজ ইয়াতে 28 ডিগ্ৰী সেন্টিগ্রেড হয় তথাপিও উই সুৱেট ইয়াতে 28 ডিগ্ৰী সেন্টিগ্রেড সেট কৰি দিলো বাহিৰতো 28 হয় ঠিক আছে বাট এসি চলোৱাৰ পিছত ইয়াতে বেছি ভাল লাগি আছে 28 ডিগ্ৰী সেন্টিগ্রেডে why it happens কাৰণ ইয়াতে ৰুমৰ ওয়াটাৰ ভেপৰৰ কন্টেন্টটো মই কমাই দিছো তো কমাই দিয়াৰ কাৰণে কি হৈছে মই বডিৰ পৰা যিমান হিট ওলাই আছে ইট ইজ বিং ইজিলি বিং ডিসিপেটেড ইজিলি মই ডিসিপেট কৰিব পাৰিছো ঠিক আছে এন্ড দ্যাট ইজ ওয়াই মানে ইম্পৰ্টেন্স অফ ওয়েট বাল্ব এন্ড ড্রাই বাল্ব টেম্পারেচার ইজ ওকে তো ইয়াতে চোৱা কি কৰে নৰ্মাল থাৰ্মোমিটাৰে হয় কোনো ডিফাৰেন্স নাই ইয়াতে মানে অকল মই ইয়াতে এটা ময়েষ্ট ক্লথ মানে এটা ভিজা নেকৰা হওক বা এটা কটন হওক সেইটো মই ইয়াতে লগাই দিছো তো লগাই দিয়াৰ কাৰণে কি হৈ আছে কি ইয়াতে তো টেম্পাৰেচাৰ নাবাঢ়ে কেতিয়ালৈ নাবাঢ়ে যেতিয়ালৈ ইয়াতে কমপ্লিটলি যিমান ৱাটাৰটো আছে সেইটো এভাপৰেট হৈ নাযায় ঠিক আছে ইয়াতে যদি এভাপৰেট একদমে নহয় তাৰ মানে বাহিৰৰ টেম্পাৰেচাৰ ইমান ৰিলেটিভ হিউমিডিটি ইজ ভেৰি ভেৰি হাই আর ইয়ার পরে যদি ওয়াটারটো এভাপোরেট হয়ে যায় তার মানে বাহিরের রিলেটিভ হিউমিডিটি কম বুঝে পাইছে কথাটো ক্লিয়ার নো সো দ্যাট ইজ দ্য আইডিয়া বিহাইন্ড রিলেটিভ হিউমিডিটি আর রিলেটিভ হিউমিডিটি আরো একটা ইম্পর্টেন্ট কনসেপ্ট হয় যে কেতিয়াবা চাবা বিফোর রেইনি সিজন ন মানে সাপোজ রাতি যদি রেইন হয় তার আগত তুমি গুগলত চাবা 95% হিউমিডিটি এটা লেভেল লয় মানে লাইক যেতিয়া 100% হৈ যাব তেতিয়া আৰু এটমস্ফিয়াৰে সেইটো মানে সেই ৰেইনটো কন্ট্ৰোল কৰিব নোৱাৰে মানে সেই ওয়াটাৰ এমাউন্টটো কন্ট্ৰোল কৰিব নোৱাৰে তেতিয়া কি হয় ইট প্ৰেচিপিটেটস ৰেইনিং স্টাৰ্টস সেইটোক আমি কি বুলি কওঁ ডিউ পইণ্ট ইভেন ইফ 27 ডিগ্ৰী সেন্টিগ্ৰেডৰো ডিউ পইণ্ট হ'ব পাৰে কনডেনসেশন হ'ব পাৰে এনেকুৱা কথা নহয় কি 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ তোমাৰ কনডেনসেশন হ'ব যেতিয়া স্যাচুৰেট হৈ যায় মানে অত্যধিক ওয়াটাৰ হৈ যায় ইনফ্যাক্ট তোমাৰ প্ৰেসাৰ কুকাৰতে কনডেনসেশন হয় ইভেন এট 100 ডিগ্ৰী সেন্টিগ্ৰেড হৈ আছে না যেতিয়া তুমি ইমান প্ৰেসাৰ বঢ়াই দিছা পানীটো ওলাই যাবতো নোৱাৰে so it will start condensing there itself even if it is the temperature is 100 degree centigrade so 27 degree centigrade ero condensation hobo pare that is what you call dew point okay so wet bulb temperature state of humidity air বহুত ইম্পর্টেন্ট হয় আজিকালি মেশিন সে আমার এসিসিসি হোক বা তুমি ধৰি লোৱা লাইক আবার এগ্রিকালচার ভেরি ভেরি মানে ডিপেন্ডেন্ট আপন দ্য হিউমিডিটি কিমান লেভেল হয় বাহিৰত এক্সেসিভলি ড্রাই হৈ গলে তোমাৰ ক্রপস ডিস্ট্রয় হৈ যাব ইট বিকামস ভেরি ইম্পর্টেন্ট ওকে আমার হিট ওয়েভৰ কাৰণে ইম্পর্টেন্ট হৈ যায় হিট ওয়েভ কেনেকে কন্ট্রোল কৰিম কালি যদি আজিকালি তো তুমি চাবাই মানে আফটার লাইক 10 ইয়ার্স ৰাতিপুৱা তো মানে পুরা সাপোজ লাইক 11টাৰ পৰা 3টা লৈ তুমি কামে কৰিব নোৱাৰা ইট উইল কাম এইটো দিনটো আহি আছে ঠিক আছে বাহিৰত লেবাৰকে এটা কামেই কৰিব নোৱাৰিব তেখেতৰ কাৰণে বেলেগ ধৰণৰ আমাৰ একশন প্ল্যান বনাব লাগিব হিট ওয়েভ একশন প্ল্যান বুলি কয় ঠিক আছে লোকাল লেভেলত তো দ্যাট ইজ ইউ উইল স্টাডি ইন ডিজাস্টার ম্যানেজমেন্ট ওকে তো মেট্রোলজিক্যাল টার্ম ফর লোয়েস্ট টেম্পারেচার দ্যাট ক্যান বি রিচড বাই ইভাপোরেটিং ওয়াটার ইনটু দ্য এয়ার এট কনস্ট্যান্ট প্রেসার এইবোৰ মানে বাদ দিয়া এইবোৰ তুমি ঘৰত গৈ চাবা এইবোৰ যদি এতিয়া পঢ়াও তুমি বৰ খাবা কিন্তু কনসেপ্টটো বুজি পাইছা নে নাই এবাউট দ্য ওয়েট বাল্ব এন্ড ড্রাই বাল্ব টেম্পারেচার ক্লিয়ার ক্লিয়ার ওকে একো কোৱা নাই বুজি পাই আছা না ফলো কৰিব পাৰিছা নকৰিলে মানে কৈ দিবা টেনশন নাই মই গম পাওঁ মানে এভৰিবডি ইজ নট মানে লাইক ইঞ্জিনিয়াৰ্স মই গম পাওঁ সেইটো কাৰণে মোক মানে বেলেগে ক'ব নালাগে আই ৰিয়েলাইজ এই সুধি দিবা ডাইৰেক্টলি ওকে তুমি ফাৰ্ষ্ট টাইম দি আছা নেকি নেক্সট ইয়াৰ ফাৰ্ষ্ট টাইম ওকে 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 তো এইটো হৈ গ'ল আৰু এইবোৰ চাই লাভ নাই সেইটো তুমি পঠাই দিম মই চাই ল'বা আৰু মতে ওকে তো ডিফারেন্ট সিচুয়েশনত ডিফারেন্ট হয় সেইবোৰ মানে সেইবোৰ ডিসকাস কৰি লাভ নাই টাইম ওয়েস্ট হ'ব ওকে ঠিক আছে তাৰপিছত আৰু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু হয় দ্যাট ইজ কল হাই ইল্ডিং ভেৰাইটিজ অফ সিড আমি বায়োটেকনলজি যেতিয়া পঢ়িবা আজিকালি আমি না বায়োফৰ্টিফিকেশন কৰি আছো বায়োফৰ্টিফিকেশন মানে সাপোজ আমাৰ ইণ্ডিয়াত ন মানে সাপোজ আইৰন ডেফিচিয়েন্সি বহুত তো আইৰন ডেফিচিয়েন্সি হোৱাৰ কাৰণে এনিমিয়া হয় নৰ্মাল কথা আৰু আমি গমে পাওঁ যে উইমেন কেটা ঘৰৰ লাষ্টত খায় তো সিহঁতৰ দেয়াৰফৰ এনিমিয়া ইজ ভেৰি একিউট ইন দ্য উইমেন্স অফ ইণ্ডিয়া তো গভৰ্ণমেণ্টে ভাবিলে কি মই এটা নতুন বুদ্ধি ওলাও ঠিক আছে সিহঁতে কি কৰিলে কি ৰাইচৰ ভিতৰতে সিহঁতে আইৰন ইনজেক্ট কৰা ভাবিলে তো সেইটোৰ কাৰণে বায়োটেকনলজিষ্ট লাগিব এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যাব লাগিব তো সিহঁতে সিহঁতে বনাই দিলে পুচা ৰাইচ এনেকুৱা ডিফাৰেণ্ট টাইপছ অফ প্ৰব্লেম হ'ব পাৰে লাইক ড্ৰাউট হ'ব পাৰে ড্ৰাউট ৰেজিষ্টেণ্ট বনাই দিওঁ ঠিক আছে ৱেডাৰ ৰেজিষ্টেণ্ট বনাই দিওঁ হিট ৰেজিষ্টেণ্ট বনাই দিওঁ
আজিকালি হিট ৱেভ আহি আছে, তো তেনেকুৱা ৰাইচ বনাব লাগিব। ত পুচা ইজ অলছ' ওৱান অফ চাচ কাইণ্ড অফ ৰাইচ। কিন্তু তাত এটা নতুন ধৰণৰ প্ৰব্লেম ওলাইছে। চ' কেইটামান প্ৰব্লেম কিয় হয় কি লংগাৰ গ্ৰয়িং পিৰিয়ড, ঠিক আছে। তো লংগাৰ গ্ৰয়িং পিৰিয়ডৰ কাৰণে এইটো পাঞ্জাৱৰ ঘটনা, ঠিক আছে, পাঞ্জাৱৰ পৰা কথাটো কৈ আছো। পাঞ্জাৱত কি হৈ আছে, পুচা ৰাইচ তেখেতৰ গভৰ্ণমেণ্টে বেন কৰি দিছে। তো বেন কৰাৰ দিয়াৰ কাৰণটো হ'ল কি লংগাৰ গ্ৰয়িং পিৰিয়ড। তো লংগাৰ গ্ৰয়িং পিৰিয়ড হলে কি হ'ব, ইৰিগেশ্যন মোক বেছি লাগিব, বেছি বাৰে বাৰে 3 বাৰ 4 বাৰ বেছিবাৰ মোক ইৰিগেট কৰিব লাগিব। ইৰিগেশ্যন কৰিলে আকৌ কি প্ৰব্লেম হ'ব, সয়েল স্যালিনিটি, সয়েল ডিগ্ৰেডেশ্যন হ'ব। সয়েল ডিগ্ৰেডেশ্যন হলে কি হ'ব, আকৌ আদাৰ ক্ৰপছ উইল নট গ্ৰো বেটাৰ। এটাৰ লগত আৰু এটা বস্তু ৰিলেট হৈ আছে। ওকে, তাৰপিছত ষ্টাবল বাৰ্নিং। তো ইয়াৰ পৰা এই যোনটো পুচা ৰাইচটো হয়, ইয়াৰ পৰা যোনটো ষ্টাবলটো হৈ আছে তাৰ পৰা বাৰ্নিং কৰি আছে, এণ্ড এগেইন দেট আৱাৰ যোনটো এয়াৰ পলিউশ্যন হৈ আছে দিল্লী চাইড সেইফালে ইন কণ্টিনেণ্টেলিটিৰ কথাটো আহি যায়। কণ্টিনেণ্টেলিটিটো বুজি পোৱা না, হুইন ইউ আৰ মাছ মাছ ফাৰ্দাৰ এৱে ফ্ৰম দ্য সি, চিৰ কাষত থাকিলে তাত ৱেডাৰটো ইজ ডিক্টেটেড বাই দ্য সি ইটছেল্ফ। কিন্তু যেতিয়া তুমি বহুত ভিতৰত আহি যোৱা লেণ্ডৰ, তেতিয়া কণ্টিনেণ্টেলিটি মানে এৰাউণ্ড, কাৰণ আমাৰ যোনটো সয়েলৰ যোনটো এবিলিটি টু এবজৰ্ব হিট এইটো ডিফাৰেণ্ট হয় উইথ ৰেচপেক্ট টু ৱাটাৰ। হিট কেপাচিটি ডিফাৰেঞ্চ আছে, ৱাটাৰৰ হিট কেপাচিটি ডিফাৰেঞ্চ, তোমাৰ লেণ্ডৰ হিট কেপাচিটি ডিফাৰেণ্ট। তো তেতিয়া যেতিয়া তুমি সোমাই যোৱা বেছি ভিতৰত, তোমাৰ লেণ্ডৰ ভিতৰত, তাতে ল্যান্ড উইল ডিক্টেট দ্য ওয়েদাৰ এৰাউণ্ড ইট। ওকে, চ' ষ্টাবল তাতে আৰু এটা সিহঁতে এনেকুৱা এটা সলিউশন আছিল, সিহঁতে কৰিব পৰা আছিলে, দে কুড হেভ ডান ইট। কিন্তু মেইনলি প্ৰব্লেম ইজ দ্য লংগাৰ গ্ৰয়িং পিৰিয়ড। হা, ষ্টাবল বাৰ্নিঙৰ সলিউশন এটা আছে, দেট ইউ কেন ডু ইজ তুমি মালচিং কৰিব পাৰা। মালচিং কি হয়, মালচিং গম পোৱা কি হয়, এনি আইডিয়া নাই? মালচিং কি হয় মানে, আমি যে ষ্টাবলটো কেইটা আছে ন, চ' হোৱাই নট সেই ষ্টাবল কেইটা আমি পুৰা লেয়াৰ বনাই দিওঁ, পুৰা সয়েলৰ ওপৰত এটা লেয়াৰ বনাই দিওঁ। তো কি হ'ব প্লাছ পইণ্টটো, সানলাইট ডাইৰেক্ট পৰিব তাত, গ্ৰাউণ্ডত নপৰে ন। পানী যদি দিওঁ উইল ইট এভাপৰেট, কম হ'ব ন এভাপৰেশ্যন, আগত যিমানখিনি হৈ আছিল তাৰ পৰা কম এভাপৰেশ্যন হ'ব। তো মোৰ কম ইৰিগেশ্যন লাগিব। তো that is a solution we can do. আৰু এটা সলিউশন আছে ষ্টাবল বাৰ্নিঙৰ, that we can reprocess it. ষ্টাবলটো মই ৰিপ্ৰচেছ কৰি কিনে আই কেন মেক ইথানল, ঠিক আছে, ডিফাৰেণ্ট টাইপছ অফ মই বায়'ফিউল বনাব পাৰো। ওকে, তো সেইটো মানে এইটোৰ কাৰণে একচুৱেলি প্ৰচেছিঙৰ বহুত পইচা পাতি লাগে। তো ফাৰ্মাৰ্ছ কেইটা সিহঁতে বহুত ইজি ৱেটো লয়, দেট ষ্টাবল বাৰ্নিং, কাৰণ সেইটো আকৌ ট্ৰান্সপৰ্ট কৰি লৈ যাব লাগিব, ঠিক আছে, ডেপজিট কৰিব লাগিব। তো সেইটোৰ এক্সেছ আৰু পইচা গুচি যায়, তো সিহঁতে খৰচা কৰিব নোখোজে। therefore they do stubble burning. Okay, তো চ্যালেঞ্জেস টু স্টপ কাল্টিভেশন। আর প্রবলেমটো কি হৈ আছে কি এই পুষা ৰাইচটো মানে তাতে বেন কৰি দিছে, বেন কৰি দিয়াৰ পিছতো এতিয়াও চলি আছে। হোৱাই ইজ সো মানে কিয় এনেকুৱা হৈ আছে, ওৱান ইজ বহুত ইকনমিকেলি এট্ৰেক্টিভ হয়, মানে হাই ইল্ডিং হয় বহুত বেছি, মানে য'ত 31 কুইণ্টেলছ বনাই আছিল ইয়াত 35 কুইণ্টেলছ 36 কুইণ্টেলছ এনেকুৱা মই আউটপুট পাই আছো। তো মোৰ কাৰণে ভাল, কিয় বন্ধ কৰিব সিহঁতে। 2 নম্বৰ কথা হ'ল কি চিট এভেইলেবিলিটি। চিট এভেইলিবিলিটি মানে সিহঁতৰ তাত লাষ্ট জেনাৰেশ্যনৰ লাষ্ট টাইম সিহঁতে যিমানখিনি বনালে তাৰ পৰাতো কিমান অলপ চিটছটো থাকি যাব ন। ইভেন ইফ আই বেন ইট, মই মাৰ্কেটত ৰিলিজ কৰা নাই মাৰ্চটো সেই চিটছ কেইটা, তথাপিও সিহঁতে সেই ফাৰ্মাৰ্ছ কেইটা সেই পুৰাণা চিটছ কেইটা লৈ কিনে দিয়াৰ গ্ৰয়িং ইট, এণ্ড দিছ ইজ কণ্টিনিউইং। ওকে, আৰু কি প্ৰব্লেম আছে, ডিপেন্ডেন্স এণ্ড মাইণ্ডছেট। মানে 50% অফ দ্য টোটাল পেডি এৰিয়াটো কভাৰ উইথ হাই বিল্ডিং ভেৰাইটিজ অফ চিটছ। তো সিহঁতে মানে দে আৰ প্ৰিফাৰিং কি এতিয়া চোৱা মানে ভেজিটেবলো গ্ৰ' কৰি আছে সিহঁতে। তো এই বস্তুটো মানে সিহঁতক ভালকে কম্পেনচেট কৰি আছিল। ওকে, মানে এটা তোমাৰ ইকনমিক পইচা যিমান চেলাৰী যেনেকুৱা আছে ন, তো চেলাৰীটো মোক ভালকে কম্পেনচেট কৰি আছিলে। এতিয়া যদি আউটডেটেড সেইবোৰ যদি লৈ আনো, তেখেতৰ ইনকামটো কমি যাব। তো সিহঁতৰ সেইকাৰণে ভাবি আছে কি নহয় এইবোৰতো মোৰ ডিপেণ্ডেন্সটো ইটোত বেছি হৈ আছে, চ' হোৱাই শুড আই ডু, মোৰ তাত চিটো পাই আছো, মোৰ নেক্সট ইয়াৰৰ কাৰণে ভালে হৈ আছে। কিন্তু সিহঁতেতো নাভাবে ন কি সয়েল চেলিনিটি হ'ব পাৰে, মানে সয়েল চেলিনিটি হ'ব পাৰে, সয়েল ডিগ্ৰেডেশ্যন হ'ব পাৰে, ঠিক আছে, সিহঁতে ইমান দূৰ নাভাবে কাৰণ সিহঁতৰ এৱেৰনেছ নাই। ওকে, সিহঁতে পইচাৰ পিছতে ভাগিব, দিছ ইজ নৰ্মেল হিউমেন টেন্ডেঞ্চি, বেয়াও নহয়। ওকে, তো আমি ইয়াতে কি কৰিব পাৰো, লাইক আমি অল্টাৰনেটিভ ভাবিব পাৰো, লাইক শৰ্টাৰ ডিউৰেশ্যন ৱাটাৰ এফিচিয়েণ্ট পেডি ভেৰাইটিজ, সেইটোত আমি মাথা মাৰিব পাৰো। আৰু 2 নম্বৰ কথা হ'ল পাব্লিক এৱাৰনেছ, মানুহক জনাব পাৰো, দেন দে কেন মে বি দে উইল চেঞ্জ দেয়াৰ ৱে। আৰু বেলেগ প্ৰব্লেমছো আছে উইথ হাই ইল্ডিং ভেৰাইটিজ অফ চিড। মই সেইটো যদি হাই ইল্ডিং ভেৰাইটিজ অফ চিড লৈ আনো ন, তো বেলেগ ধৰণৰ যোনটো ইকনমিক, চাপোজ ইয়াতে এটা এৰিয়া আছে
সেইটো এৰিয়াত বিভিন্ন ধৰণৰ মাইক্ৰ অৰ্গেনিজমছ আছে। সেই মাইক্ৰ অৰ্গেনিজমছ কেইটা নেচাৰেলি অকাৰিং পেডিত মানে সাৰ্ভাইভ কৰি আছিল। এতিয়া হাই এল্ডিং ভেৰাইটিজ লৈ আনিছো, সেই কেইটা পুৰণা অৰ্গেনিজমছ কেইটা কেনেকে সাৰ্ভাইভ, এইটোৰ প্ৰব্লেম হ'ব ন। এইটো কিবাটো পাই আছিল, সেইটোৰ কাৰণে সাৰ্ভাইভ কৰি আছিল। সেই অৰ্গেনিজমছ কেইটা কিন্তু ভাল কাম কৰিব পাৰে, লাইক তোমাৰ নাইট্ৰজেন ফিক্সেশ্যন, তোমাৰ সইল কোৱালিটিটো ইম্প্ৰুভ কৰি আছিলে। এতিয়া তুমি সাডেনলি পেডি এনেকুৱা হাই ইল্ডিং ভেৰাইটিজ লৈ আনিছা, ইট কেন চেঞ্জ দ্য ইকোচিষ্টেম অফ দ্যাট এৰিয়া, এইটোত ইম্পেক্ট কৰিব পাৰে। চ' দেট ইজ অলছ' মেজৰ প্ৰব্লেম। তো আৰু কি কি ভেৰাইটিজ আছে সেইটো এটা এবাৰ চাই লওঁ। পিলি পুচা আছে আৰু ডগাৰ পুচা আছে। এইবোৰ বস্তু না আহি যাব পাৰে একদম ডাইৰেক্ট, পুৰা মানে প্ৰিলিমছত আহি যাব পাৰে এইবোৰ বস্তু। অকে, আৰু এটা ইয়াতে ইনফৰমেশ্যন, এইবোৰ বস্তু জানিবা, এইবোৰ বস্তু ডাইৰেক্ট কোৱেশ্চন মানে সিংগল লাইনৰ কোৱেশ্চন আহি যাব পাৰে। লাইক এটা এণ্টাৰ্কটিকাৰ পৰা এটা শ্বেল্ফ ভাঙি গৈছে, লাইক ৱেষ্ট ব্ৰাণ্ড নিউ আইচবাৰ্গ, এটা এটা নতুন আইচবাৰ্গ ওলাই গৈছে। ক'ত আছে লোকেশ্যনটো? এই এণ্টাৰ্কটিকাৰ এইফালে আছে। অকে, তো এইটো অফকোৰ্চ আমি গমেই পাওঁ, আইচটো ভাঙি গ'লে কি হ'ব, সি লেভেল ৰাইজ হ'ব, সেইবোৰতো হ'বই, ৰিফ্লেক্টিভিটি কমি যাব, ঠিক আছে। তাতে আৰু ইনফ্ৰাৰেড ৰেডিয়েশ্যন যদি যোনটো ছানলাইট আহি আছে আৰু বেছি ইফেক্ট কৰিব, আৰু গ্লোবেল ৱাৰ্মিংটো এক্সেলাৰেট কৰিব। এনেকুৱা আৰু এটা আছে ডুমছডে গ্লেচিয়াৰ বুলি কয়, ঠিক আছে। তো ইয়াতে কি হৈ আছে, কি ডুমছডে থ্ৱাইটছ গ্লেচিয়াৰ বুলি, এইটোৰ নামটো হ'ল থ্ৱাইটছ গ্লেচিয়াৰ। তো গ্লেচিয়াৰটো যেতিয়া মানে একদম পুৰা ভাল আছিল, অৱস্থাটো ভাল আছিল, তেতিয়া মানে এই সল্ট ৱাটাৰ কেইটা যাব পৰা নাই, মানে বেড ৰকত তলত সোমাই আছে, তো তলত যাব পৰা নাই। কিন্তু ৱাৰ্ম ৱাটাৰ আহি গ'ল। ৱাৰ্ম ৱাটাৰটো কিয় আহিছে? এইটো গ্লোবেল ৱাৰ্মিং। আমাৰ অচিয়ান কাৰেণ্টটো চাৰ্কুলেশ্যন হয় ন, দেট ইজ দ্য গ্লোবেল কনভেয়াৰ বেল্ট। তোমাৰ হিট ৰিবেলেন্সিং কৰি থাকে। পুৰা আৰ্থত যিমানখিনি হিটটো আহি আছে ছানলাইটৰ পৰা, সেইটো কেনেকে ডিষ্ট্ৰিবিউট কৰিব পুৰা ৱৰ্ল্ডত হিটটো? কাৰণ নৰ্থ পল এণ্ড চাউথ পলত ঠাণ্ডা হয়, আৰু আমাৰ ইকুৱেটৰিয়েল ৰিজনটো বেছি গৰম হয়। তাতে যদি হিটটো ৰিডিষ্ট্ৰিবিউট নহয়, তেতিয়া মানে পুৰা অৱস্থা বেয়া হৈ যাব, মানুহ থাকিবই নোৱাৰিব ন। চ' দিছ ইজ এ নেচাৰেল আৰ্থৰ নিজৰ চাইকেল হয়, নিজক বেলেঞ্চ কৰাৰ কাৰণে আৰ্থে নিজে ফ'ল' কৰে। দেট ইজ মানে তুমি ক'ব পাৰা লাগে আৰ্থৰ ইঞ্জিনটো নিচিনা। আৰ্থৰ ইঞ্জিনত কি কি পাৰ্ট আছে? ক্লাইমেট আছে, ঠিক আছে, প্লেনেট টেকটনিক্স আছে, ঠিক আছে, আৰু কি আছে? অচিনাৰ কাৰেণ্টৰ বেল্ট আছে। এইবোৰ এভৰিথিং মিলাই কিনে আৰ্থটো চলি আছে। এটাও যদি অলপ যদি এইফালে ইফালে হৈ যায় ন, তো কমপ্লিট যোনটো চিষ্টেমটো চলি আছে আৰ্থৰ, সেইটো কলাপছ হৈ যাব পাৰে। চ' দিছ ইজ অলৰেডি ষ্টাৰ্টেড। এই বস্তুটো কি হৈছে, কি ইয়াতে যোনটো ৱাৰ্ম ৱাটাৰটো আছিল ন, ওৱান্স ইট গোজ ডাউন, মানে সেইটো যদি তলত গুচি যায় ন, ইট ষ্টাৰ্টছ মেল্টিং দ্য গ্লেচিয়াৰ। ইয়াতে যদি তলত গুচি যায়, তুমি বুজি পাই আছা নাই বস্তুটো? গ্লেচিয়াৰ এইটো চি বেড হয়। আগত কেনেকুৱা অৱস্থা আছিল, অলপকে মানে ৱাৰ্ম ৱাটাৰ অহাৰ কাৰণে ইয়াতে অলপ মেল্টিং হোৱা ষ্টাৰ্ট দিলে। তো অলপ মেল্টিং হোৱাৰ কাৰণে কি হৈছে, এই ৱাটাৰটো তলত গৈ যাব পাৰিছে। আইচ উইল অলৱেজ ফ্লোট ন, তো সেইটো পুশ আপ কৰিব, সেইটো আৰু তলত গৈছে ৱাৰ্ম ৱাটাৰটো। তো ৱাৰ্ম ৱাটাৰটো তলত গ'লে তাৰ তলৰ পৰা সেইটো যোনটো আইচৰ যোনটো ডেপ্থ আছে, সেইটো পাতল কৰি দিব, ইট উইল বিকাম থিনাৰ। তো থিন হলে কি হ'ব, বস্তুটো ভাঙি যাব ন আল্টিমেটলি, ৰাইট। তো সেইটো কি কৰিব পাৰে আল্টিমেটলি, ৰাইজ টু সি লেভেল ৰাইজ 10 ফিট লৈ যদি বাঢ়ি যায় ৱাটাৰ লেভেল, কলকাতা পানীৰ তলত, মুম্বাই পানীৰ তলত, চেন্নাই পানীৰ তলত। মুম্বাই যদি গুচি যায়, আমাৰ ইকনমিক ফাইনেন্সিয়েল কেপিটেল হয়, গ'ল। বুজি পাইছা প্ৰব্লেম? চ' দিজ আৰ দ্য প্ৰব্লেমছ উই আৰ ফেচিং।